নমস্কাৰ যিসকল ছাত্ৰী পলিটেকনিক এডমিশ্যন লোৱাৰ বাবে ইতিমধ্যে সাজু হৈ আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো ইতিমধ্যে লিংকটো এক্টিভ হৈ গৈছে তো আগৰ ভিডিঅ'ত মই জনাই দিছোঁ আৰু এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে A to Z কেনেকৈ আপোনালোকে এই এপ্লিকেশ্যনটো কৰিব ৰেজিষ্ট্ৰেশ্যনটো কৰিব এগাৰ পেমেণ্ট লৈকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম A to Z ষ্টেপ বাই ষ্টেপ তো আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে অলপ দীঘল হ'লেও ধৈৰ্য সহকাৰে চাব সকলোখিনি আপোনালোকে স্টেপ টু স্টেপ আপোনালোকে ইয়াতে বুজি পাব যে কোনটো অপশ্যন কি হয় কেনেকৈ ফিলআপ কৰিব লাগিব আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ এইটো ফিলআপ কৰিব পাৰিব সেইখিনি সকলোখিনি তথ্য আপোনালোকে এইটো ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে আপোনাৰ সৰু এটা ৰিকুৱেষ্ট বহুতেই এই ভিডিঅ'বিলাক চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো আপুনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগত বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব তো ইয়াতে চাওক যেটো ইয়াতে লিংক দিয়া আছে তো আপোনালোকে এই লিংকত ডাইৰেক্টলি আপোনালোকে ক্লিক কৰিব লাগিব এই লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব এনেকৈ কিন্তু পেজ আহি যাব এনেকৈ কিন্তু পেজ হোৱাৰ পিছত আপোনালোকে ওপৰত চাব পাৰিব যে ৰেজিষ্ট্ৰেশ্যন এণ্ড ফৰ্ম ফিল আপ লিংক ফৰ গভট পলিটেকনিক্স অফ আসাম তো আপোনালোকে ইয়াতে কি কৰিব লাগিব ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে যেতিয়া ক্লিক কৰি দিব ইয়াতে ৰিডাইৰেক্ট কৰি দিব আপুনি নতুন এটা পেজলৈ ইয়াতে চাওক এই পেজটো আহি গৈছে তো এনেকৈ কিন্তু আহি যাব এনেকৈ হোৱাৰ পিছত বহুত হয়তো ভাবিব যেটো কেনেকৈ কৰিব ইয়াতে লিংক নাই তো আপোনালোকে চিম্পলি ইয়াতে কি কৰিব লাগিব আপোনাৰ 3 লাইন যে দেখিবলৈ পাইছে এই 3 লাইনত আপোনালোকে ক্লিক কৰিব লাগিব এই 3 লাইনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ পেজটো এনেকৈ আহিব আৰু তলত চাব পাৰিব যে আপোনাৰ নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে এই নিউ ৰেজিষ্ট্ৰেশ্যন আপুনি ক্লিক কৰিব তো ভিডিঅ'টো অলপ দেখিলে ধৈৰ্য সহকাৰে চাব সকলোখিনি আপোনাক বুজি পাব প্ৰথমতে কৈছে যে নিজৰ নাম ডেট অফ বাৰ্থ ইয়াত ইমেইল আইডি কনফাৰ্ম কৰিব লাগিব পাছৱৰ্ড কনফাৰ্ম কৰিব লাগিব মোবাইল নম্বৰ দিব লাগিব কেপচা এটা ভৰাব লাগিব তো মই ইয়াতে ভৰাই দিছোঁ গোটেইখিনি তথ্যখিনি আপোনালোকে এনেকৈ ফিলআপ কৰিব ফিলআপ কৰাৰ পিছতে আপোনালোকে চাব ৰেজিষ্টাৰ ইয়াতে ক্লিক কৰিব ইয়াৰ পিছত এটা নাম্বাৰ আহিব নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব লাগিব ইয়াতে চাওক এটা কোড আহিব এই কোডটো আপোনালোকে ইয়াতে ভৰাব লাগিব আপোনাৰ মোবাইল নম্বৰত আৰু ইমেইল আইডিত দুয়োটা আহিব এটা মেইল আৰু এটা আপোনালোকে মোবাইল নম্বৰ দুয়োটা ভৰা এই কেপচাটো আপুনি ইয়াতে ভৰাব লাগিব ভৰা আপুনি নামে সাবমিট অটি বটমত আপোনালোকে ক্লিক কৰিব লাগিব তো মই দুয়োটাই ভৰাই দিম ভৰাই দিয়াৰ পিছত আপোনালোকে সাবমিট অটি বটমত ক্লিক কৰিব এটো ভেৰিফাই হৈ যাব আৰু চাওক এটা নাম্বাৰ আহিছে নাম্বাৰটো আপোনালোকে স্ক্ৰিনশ্বট কৰি ৰাখিব পাৰে নাইবা আপোনালোকে নোট কৰি ৰাখিব পাৰে এই নাম্বাৰটো দি আপোনালোকে এতিয়া লগইন কৰিব লাগিব এইখিনি হোৱাৰ পিছত আপোনালোকে লগইন কৰিবলৈ লগইন কৰাৰ বাবে আপোনালোকে আকৌ যাব লাগিব এই 3 ডটত যাই পিনে তলত চাব লগইন বুলি অপশ্যন আছে এটা চাওক লগইন বটম আছে লগইন বটমত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এটো দি আপোনাৰ লগইন হ'ব যে ইন্টাৰ ৰেজিষ্টাৰ আৰু ইমেইল আইডি আৰু পাছৱৰ্ড এই দুটা দি আপোনালোকে লগইন হ'ব পাৰিব অৰ্থাৎ যেটো ইমেইল আইডি দিছিলে হেতু আৰু আপোনাৰ পাছৱৰ্ডটো কি হেতু দি আপোনালোকে ডাইৰেক্টলি লগইন হ'ব পাৰিব তো ইয়াতে মই লগইন হ'ম ইয়াতে চাওক এটো লগইন মোৰ হৈ গ'ল এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে চাওক তিনিটা অপশ্যন দেখিবলৈ পাব ইয়াতে প্ৰথমে দিয়া আছে যে প্ৰফাইল সিলেক্ট প্ৰগ্ৰাম আৰু পেমেন্ট এই তিনিটা আপোনালোকে কমপ্লিট কৰিব লাগিব এই তিনিটা কমপ্লিট কৰাৰ বাবে আপোনালোকে ষ্টেপ বাই ষ্টেপ কৰিব লাগিব তো প্ৰথমতে চাওক কি কৈছে যে প্ৰফাইল তো প্ৰফাইল আপোনালোকে যদি ইয়াতে ক্লিক কৰি দিয়ে তো ইয়াতে চাওক প্ৰফাইলটো আপডেট কৰিব লাগিব আপোনালোকে গোটেইখিনি ফিলআপ কৰিব লাগিব দিছ এপ্লিকেশ্যন জেন্ডাৰ আপোনালোকে কি হয় মেল ফিমেল হেতু দিব ডেট অফ বাৰ্থটো আপোনালোকে দি দিব আগত যেটো আছিল হেতু আপোনালোকে ইয়াতে দি দিব ইয়াৰ পিছতে ক্যাটাগৰী দিয়া আছে ক্যাটাগৰীটো আপোনাৰ যেটো হয় হেতু দিব ইয়াতে চাওক লিখা আছে OBC NCL MOC NCL DST হয় এটো আপোনালোকে গোটেইখিনি ইয়াতে দিয়া আছে আপোনাৰ যেটো কাষ্ট হয় এটো আপুনি দি দিব এটা মই জেনাৰেল দি দিছো ইয়াৰ পিছতে গোটেইখিনি এখিনি দিয়া আছে ইয়াতে চাওক ব্লাড গ্ৰুপটো জানি দিব আৰু আপোনালোকে ইয়াতে দিব লাগিব কি আৰু সিটিজেন অফ ইন্ডিয়ান তো আপোনালোকে এটো ইয়েস দিব যদি ভাৰতীয় নাগৰিক আৰু ইয়াতে যে অসমৰ স্থায়ী বাসিন্দা এটো আপোনালোকে ইয়েস কৰিব লাগিব ডু ইউ হেভ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট অফ আসাম ইয়াতে যদি আপোনালোকে ইয়েস কৰে তেনেহলে আপোনালোকে ইয়েস দিব যদি নাই তেনেহলে আপোনালোকে তলটো চাব যে ইয়েস বাট এপ্লাইড ফৰ যদি আপোনালোকে এতিয়ালৈ পিআৰসি পোৱা নাই তো মই ইয়াতে কি কৰিম ইয়েস কৰিম যেটো মোৰ অলৰেডি আছে এটো ইয়েস কৰিছো ইয়াতে ৰিলিজনটো ইয়াতে দিম আপোনাৰ যেটো ৰিলিজন আপুনি হেতু দি ফিলআপ কৰিব ইয়াতে চাওক এটা আইডেন্টি প্ৰুফ আছে আইডেন্টি প্ৰুফটো আপোনালোকে দিব পাৰে আপোনাৰ যেটো আইডেন্টি প্ৰুফ আপুনি যেটো দিব বিচাৰে আপুনি হেতু দি দিব এছাক মই পান কাৰ্ড দিছো পান কাৰ্ড নাম্বাৰটো মই ইয়াতে ভৰাই দিম তো হেখিনি হৈ যোৱাৰ পিছত ইয়াতে ফ্যামিলি ডিটেইলছ ইয়াতে বিচাৰিছে যে মাদাৰ্স নেম মাদাৰ্স মোবাইল নাম্বাৰ মাদাৰ্সে কি কৰে হেতু বিচাৰিছে মাদাৰ্স কোৱালিফিকেশন কি হয় যদিও কোনো চাকৰি কৰে তেনেহলে এটো আপোনালোকে অফিস এড্ৰেছ দিব লাগিব ডেজিগনেশন কি হয় হেতু আপোনালোকে দিব লাগিব এইখিনি দিয়াৰ পিছত স্যালাৰি এটো আপোনালোকে ভৰাব লাগিব ইয়াতে দেউতাকৰ নাম দেউতাকৰ মোবাইল নাম্বাৰ এটো গোটেইখিনি কোৱালিফিকেশন সেমে দিয়া আছে তো ইয়াৰ পিছত দিয়া আছে যে ফ্যামিলি ইনকাম কি হয় হেতু আপোনালোকে দিব লাগিব এইখিনি দিয়াৰ পিছত আপোনালোকে আদাৰ যেটো কেটেগৰী নেবে কোটা আছে হেতু আপুনি আহিব লাগিব তো সব ওপৰখিনি মই ইয়াতে ফিলআপ কৰি আহিম এছাক PWD কথা বিচাৰিছে হ্যান্ডিক্যাপ্ট যদি আপোনালোকে হয় তেনেহলে ইয়েস কৰিব নহলে ইয়াতে নো কৰিব
ইয়াতে দিয়া আছে যে নট এপ্লিকেবল এটো কৰি দিব এসাও গ্ৰেণ্ড নাইবা গ্ৰেণ্ড ডটাৰ সন যদি ফ্ৰীডম ফাইটাৰ আছে ইয়েস তো নহলে আপোনাক নো কৰিব স্পোর্টস যদি আছে তেনেহলে ইয়েস নহলে নো এস যে ডিফেন্সিভ পার্সন হয় নেকি যদি থাকে তেনেহলে ইয়েস কৰিব নহলে আপুনি নো কৰিব ইয়াতে যদি ইয়েস কৰি যদি নাই পিছত কিন্তু আপুনি এটা ফাঁসি যাব আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যাব এসাও একাউন্ট হোল্ডাৰ্স এখিনি বিচাৰিছে তো এখিনি আপোনালোকে দিব পাৰে নিদিলে একো প্ৰবলেম নাই ইয়াৰ পিছত এড্ৰেছ বিচাৰিছে এড্ৰেছটো আপোনাৰ ইয়াৰ পৰা ফিল আপ কৰিব লাগিব এড্ৰেছটো আপোনালোকে ফিল আপ কৰি দিব সব এড্ৰেছটো আপোনালোকে এনেকৈ ফিল আপ কৰিব পাৰে ভিলেজ পোষ্ট অফিচ এইখিনি আপোনালোকে যদি গ্ৰামত হয় এইখিনি দিব আৰু টাউনত হ'লে আপোনালোকে ৱাৰ্ড নম্বৰ এইবিলাক দি আপোনালোকে ফিল আপ কৰিব যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ সেম হয় তেনেহ'লে আপোনালোকে জাষ্ট কেৱল মাত্ৰ টিক মাৰ্ক ল'ব লাগে অটোমেটিক ফিল আপ হৈ যাব সেভ এণ্ড নেক্সট কৰিব আপোনালোকে এবাৰ কনফাৰ্ম কৰিব দিব আপডেট কৰিব দিব গোটেইখিনি ঠিকে আছে নে নাই তো সব গোটেইখিনি মোৰ ঠিকে আছে প্ৰসিড টু নেক্সট ইয়াতে ক্লিক কৰি দিম ইয়াৰ পিছত দিছে আদাৰ্ছ ডিটেইলছত আছে আদাৰ ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব যদি ইলনেস আছে তেনেহলে ইয়েস নহলে আপোনাক নো কৰি দিব এনসিসি সার্টিফিকেট ইয়াতে এনসিসি সার্টিফিকেট মোৰ নাই মই নো কৰিছো ইয়াতে আৰবান নে ৰুৰাল হেটো আপোনাক দিব লাগিব মই ৰুৰাল ইয়াৰ পিছত দিয়া আছে এপ্লাই ফৰ টিউশন ফিস ওইবাৰ যদি এপ্লাই কৰে তেনেহলে ইয়েস নহলে আপোন মই এটা নো কৰিম ইনকাম সার্টিফিকেট যেহেতু মোৰ নাই ইয়াৰ পিছত দিছে মাইগ্ৰেশন যদি আছে ইয়েস নহলে নো কৰিব মোৰ মাইগ্ৰেশন নাই টিএসএল সার্টিফিকেট নাই তো এইখিনি হৈ যোৱাৰ পিছতে এইখিনি দিব বিচাৰিছে যে ইংৰাজী ক'ব পাৰা নে লিখিব পাৰা গোটেইখিনি দিয়া আছে তো মই গোটেইখিনি ইয়াতে দি দিম আপোনাক এইখিনি ফিল আপ কৰি দিব এইখিনি আপোনাকে গোটেইখিনি টিক মাৰ্ক কৰি লগাই দিব পাৰে এইখিনি লগাই দিব সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰি দিয়াৰ পিছত এবাৰ কনফাৰ্ম কৰিব দিব আপোনাকে প্ৰসিড টু নেক্সট বাটনত ক্লিক কৰিব আপলোড কৰিব দিব আৰু আপোনাকে এইখিনি আপলোড কৰিব লাগিব ফটো সিগনেচাৰ আইডি প্ৰুফ আৰু ডোমিসাইল তো চাওক ইয়াতে ডোমিসাইল আপোনাকে যেটো পিআরসি আছে এটো আপোনাক এটা দিব লাগিব ইয়াতে দিয়া আছে স্টেট ডোমিসাইল আপলোড তো আপোনাক এটো দিব লাগিব এছক ইনকাম সার্টিফিকেট বিচাৰিছে তো ইনকাম সার্টিফিকেট আপোনাক ইয়াতে দিব লাগিব যেহেতু ইনকাম নাই তেনে আপোনাৰ যেটো ফৰ্ম আছে ফৰ্মটো ফিল আপ কৰি আপোনাক ইয়াতে আপলোড কৰিব লাগিব তো চাওক ইয়াতে মই এখিনি এতিয়া আপলোড কৰি আপোনাক দেখুৱাইছো ইয়াতে চাব সাইজটো কিমান দিয়া আছে মাত্ৰ 10 কিবৰ পৰা 500 কিবিৰ ভিতৰত কিন্তু হ'ব লাগিব নেক্সট এটো একে দিয়া আছে গোটেইখিনি ডকুমেন্টস একে দিয়া আছে তো আমি ইয়াতে কি কৰিম ডকুমেন্টস কেটা ফিল আপ কৰিম আপলোড কৰিম তো এনেকৈ কিন্তু আপোনালোকে দিব লাগিব ইয়াতে স্টার্ট আপলোড বাটন যদি ক্লিক কৰিব এটো কিন্তু সব আপলোড হৈ যাব নেক্সট ইয়াতে সিগনেচাৰ ইয়াতে আপলোড বাটন ক্লিক কৰিব এসব পান কাৰ্ডটো আপোনালোকে আপলোড কৰি দিব আহি যাব নেক্সট আপোনালোকে পিআরসি এটো ইয়াতে দি দিছো যদি আপোনাৰ পিআরসি নাই আপোনাৰ ফৰ্মখন ফিল আপ কৰিব লাগিব একেদৰে আপোনাৰ যেটো ইনকাম সার্টিফিকেট আছে এটো আপোনাৰ ফৰ্ম আছে ফৰ্মটো ফিল আপ কৰি দিলে হৈ যাব তো এইখিনি মই জাস্ট আপোনাক দেখুৱাই আছো ইয়াৰ পিছত চাওক দিয়া আছে যে ফাইনাল রিভিউ বুলি দিয়া আছে তো আপোনাক ইয়াতে ফাইনাল রিভিউত আপোনাক এবাৰ ক্লিক কৰিব এই গোটেইখিনি আপুনি রিভিউ গোটেইখিনি আপোনাৰ এবাৰ রিভিউ হ'ব প্ৰথমৰ পৰা হেকলৈকে এবাৰ রিভিউ হ'ব তো আপোনাক এবাৰ কি কৰিব লাগিব ইয়াতে তো ইয়াতে আপোনাক জানিব লাগি আছে যে ইয়াতে চাওক দিয়া আছে কি দিয়া আছে যে সাবমিট এন্ড লক যদি আপোনাক এটো যেতে ক্লিক কৰিব তেতে কিন্তু এটো লক হৈ যাব আৰু আপুনি এডিট কৰিব নোৱাৰে তো আপোনাকে ভালকে মানে এটো চালি জাৰি চাই চিন্তে আপোনাকে ফিল আপ কৰিব আপলোড হৈছে না ডকুমেন্ট গোটেইখিনি চাই পিনে আপোনাকে এটো ক্লিক কৰিব তো মই আকৌ কৈছো যে সাবমিট কৰাৰ আগতে আপোনাকে লক যে অপচন আছে লকৰ আগতে আপুনি গোটেইখিনি এবাৰ চেক কৰি চাই লব তাৰ পিছত আপোনাকে লক বাটন ক্লিক কৰি দিব তো মই ইয়াতে লক বাটন ক্লিক কৰি দিছো এটো সব লক হৈ যাব এবাৰ কনফাৰ্ম কৰিব বিচাৰিছে মই এটো কনফাৰ্ম কৰি দিছো ইয়াতে কনফাৰ্ম এন্ড লক এটো সব কনফাৰ্ম লক হৈ গল এতিয়া মূল কথাখিনি আহিল মূল কামখিনি আহিল যে প্ৰগ্ৰাম সিলেকশন তো প্ৰগ্ৰাম সিলেকশনৰ মূল কথাখিনি আহি যাল কামখিনি আহি গল এসব প্ৰগ্ৰাম লেভেল এটা আছে প্ৰগ্ৰাম লেভেল যে ডিপ্লোমা প্ৰগ্ৰাম হয় এটো সব প্ৰগ্ৰাম নেম সে 3 ইয়ার্স যে ডিপ্লোমা হেতু ইয়াৰ পিছত সব এইখিনি দিয়াৰ পিছত আপোনাৰ ইয়াত আহি গৈছে যে কলেজ ডিপাৰ্টমেন্ট এবিলাক নেম আহি গৈছে তো আপোনাক ইয়াতে কলেজৰ নামটো ইয়াতে দিব লাগিব ইয়াতে চাওক মই এটা জাস্ট কলেজৰ নাম এটা দি দিছো চাওক এটা দিছো মই গোৱালপাৰা বুলি দিছো ইয়াতে সাৰ্চ কৰি সৰি ইয়াতে সাৰ্চ নেট ক্লিয়াৰ হৈ গৈছে GOAL সব এইখিনি যেতিয়া মই সাৰ্চ কৰিম এটো কিন্তু অটোমেটিকলি আহি যাব এটো অটোমেটিকলি আহি যাব এসব আহি গৈছে যে গোৱালপাৰা পলিটেকনিক এটা সিভিল বুলি দিয়া আছে এটো মেকানিক্যাল বুলি দিছে এটো ইলেক্ট্ৰিক্যাল বুলি তিনিটা দিয়া আছে তো ইয়াতে চাওক মই কোনটো প্ৰিফাৰেন্স আপুনি দিব বিচাৰিছে হেতু আগত দিব চাওক এটো প্ৰিফাৰেন্স আগত গল ইয়াতে চাওক মই ইয়াতে কিমান দিম এটো মই 1 বুলি দিছো এটো চাওক তিনিটা মানে ম্যান্ডেটৰি হয় এটো মই দিয়া নাই তো মই আৰু এটা দিম ইয়াতে চাওক মই যদি ইয়াতে বৰপেটা বুলি দিও ইয়াতে চাওক মই BARPE
টিএ বৰপেটা দিছোঁ চাওক বৰপেটাখিনি আহি যাব তলত চাওক বৰপেটা পলিটেকনিক ইয়াতে চিভিল এইটো মই দি দিলোঁ কিমান প্ৰথমটো গৈছে এইটো মই 2 নম্বৰত দি দিলোঁ ইয়াৰ পিছত যদি মই ইয়াতে আৰু সাৰ্চ কৰোঁ যে বঙাইগাঁও বুলি সাৰ্চ কৰোঁ চাওক বঙাইগাঁও আহি যাব ইয়াতে আহি যাব তো বঙাইগাঁও ইয়াতে চাওক মই চিভিল ইয়াতে দিছোঁ কেই নম্বৰ এইটো কেই নম্বৰত হ'ব 3 নম্বৰত হ'ব তো এইখিনি আপোনাক কেনেকৈ হেৰি কৰিব লাগিব গোটেইখিনি এড কৰিব লাগিব ইয়াতে মই চিৰাং আৰু এটা দিছোঁ ইয়াত চিৰাং আহি যাব তো চিৰাং আহি গৈছে ইয়াতে চিভিল ইয়াতে মই এইটো কেই নম্বৰত হ'ব 4 নম্বৰত হ'ব মই দি দিছোঁ তো এনেকৈ কিন্তু আপোনাক এড কৰিব লাগিব এড কৰি আপোনাক গোটেইখিনি যাব লাগিব তো চাওক ইয়াতে চিৰাং আৰু দিয়া আছে ইলেক্ট্ৰিকেল দিয়া আছে ইয়াতে মোৰ কিমান নম্বৰ হ'ব 5 নম্বৰত হ'ব ইয়াত চাওক এটা প্ৰিফাৰেন্স কিন্তু আপোনাক দুটা তিনিটা দিব নোৱাৰে যে আপুনি 1 নম্বৰত এটা দিছে আকৌ 1 নম্বৰ দিছে সেইটো এড নহ'ব তো আপোনালোকে ভালদৰে আপোনালোকে এইটো কৰিব যে প্ৰিফাৰেন্সবিলাক চিৰিয়েলিভাৱে আপোনালোকে দি যাব তাৰপিছত মই আকৌ দিম ইয়াতে চাওক মই যদি ইয়াতে গোৱালপাৰা বুলি সাৰ্চ কৰি দিওঁ ইয়াতে চাওক মই এইটো কিমান 5 এটা যাব 6 নম্বৰ যাব এটা চাওক 6 নম্বৰ মই ইয়াতে সিলেক্ট কৰিম ইয়াত চাওক মই 6 নম্বৰত দি দিছোঁ ইয়াৰ পিছত যেটো ইলেক্ট্ৰিকেল আছে মই 7 নম্বৰত দিব বিচাৰিছোঁ ইয়াতে মই 7 নম্বৰত দি দিম এনে কিন্তু আপোনাক গোটেইকেইটা আপোনাকে সিলেক্ট কৰিব পাৰে নাইবা আপুনি ওচৰৰ যেকেইটা আপোনাকে যেকেইটা কলেজত ল'ব বিচাৰে আপুনি সেইকেইটা কলেজ আপোনাকে সিলেক্ট কৰিব পাৰে মনত ৰাখিব আপোনাকে সিলেক্ট কৰাৰ আগতে আপোনাৰ নিজৰ যেটো পাৰ্সেন্টেজ আছে পাৰ্সেন্টেজ টেবাৰ চাব যে কোনবিলাক কলেজ আপুনি সিলেক্ট কৰিলে আপুনি পোৱাৰ সম্ভাৱনা থাকিব তো ইয়াতে মই ভালে কেইটামান এড কৰিছোঁ আপোনাৰ যদি পাৰ্সেন্টেজটো যদি কম আছে তেনেহ'লে আপোনালোকে তেনেকৈ কলেজ সিলেক্ট কৰিব আৰু যদি আপোনাৰ পাৰ্সেন্টেজটো বেছি আছে ধৰি লোৱা 60 70 আছে তেনেহ'লে আপোনালোকে যিকোনো কলেজত দিলে আপোনালোকে পাই যাব কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে মিনিমাম আপোনালোকে 10টা প্ৰিফাৰেন্স এড কৰিব মিনিমাম 10টা অৰ্থাৎ 10টা কলেজত 10টা আপোনালোকে মুঠতে 10টা ব্ৰাঞ্চত আপোনালোকে এপ্লাই কৰক আপোনালোকে নিশ্চয় পোৱাৰ চান্সটো থাকি যাব আৰু যদি পাৰ্সেন্টেজ একেবাৰে কম আছে ধৰি লোৱা 40 42 তেনেহ'লে মই যিবিলাক কলেজ কৈছিলোঁ যে উদালগুৰি শোণিতপুৰ যিবিলাক কলেজ মই কৈছিলোঁ সেইবিলাক কলেজ যদি আপোনালোকে প্ৰিফাৰেন্সটো দিয়ে তেনেহ'লে আপোনালোকে পোৱাৰ চান্সটো নিশ্চয় থাকিব আপোনাৰ চান্সটো পাব তো এইখিনি চাওক এইখিনি হৈ যোৱাৰ পিছত আপোনাক কি কৰিব লাগিব যে প্ৰসিড বটম আছে এই প্ৰসিড বটমত আপোনালোকে ক্লিক কৰিব প্ৰসিড বটমত ক্লিক কৰাৰ লগে লগে এইটো সব প্ৰসিড হৈ গ'ল এইখিনি সিলেক্ট হৈ গ'ল আপুনি গোটেইখিনি চাব পাৰিব যে কোনটো প্ৰিফাৰেন্স কি দিছে এইখিনি আপুনি চাব পাৰিব যদি এডিট কৰিব লগা আপোনাক এডিটও কৰিব পাৰিব গোটেইখিনি চাওক এইখিনি যে নট ইন্টাৰেস্টেবল দি আছে এইখিনিত আহিবই এইখিনি আপোনাক কাটি নাযায় আপোনালোকে মানে এইবিলাকত প্ৰিফাৰেন্স দিয়া নাই কাৰণ এইটো আহা নাই তো চাওক মই একেবাৰে তলফালে যাম তলফালে যোৱাৰ পিছত ইয়াত চাওক যদি আপডেট কৰিব লগা কাৰেকশ্যন কৰিব লগা হয় তেনে আপুনি কাৰেকশ্যন কৰিব পাৰে আপডেট বাটন ক্লিক কৰিলে কাৰেকশ্যন হৈ যাব এটা মই নেক্সট কৰিম কাৰেকশ্যন নাই মোৰ জাস্ট মই নেক্সট কৰিম এটা পাৰ্সোনাল ডিটেইলছ বিচাৰিছে পাৰ্সোনাল ডিটেইলছ মই অলৰেডি ফিল আপ কৰিছোঁ যেহেতু প্ৰথমৰ পৰাই সেইখিনি আহি যাব এটা নেক্সট বাটনত ক্লিক কৰিব নেক্সট বাটনত ক্লিক কৰি দিয়াৰ পিছতে আপোনাক একাডেমিক ডিটেইলছখিনি আহি যাব অৰ্থাৎ আপোনাৰ পাৰ্সেন্টেজখিনি বিচাৰিব ইয়াত চাওক পাৰ্সেন্টেজটো আপোনাক মেট্ৰিকৰ কিমান চনত পাছ কৰিছে সেইটো আপুনি দিব লাগিব পাছ কৰিছে না সেইটো আপোনাক দিব লাগিব ইয়াত চাওক কোন চনত পাছ কৰিছে সেইটো আপুনি ইয়াতে ফিল আপ কৰিব লাগিব তো আপোনালোকে যদি আগতে পাছ কৰিছে তবে আপোনাৰ হৈ যাব কাৰণ যেহেতু এবাৰ এজ লিমিট নাই তো এইখিনি হৈ যোৱাৰ পিছত আপুনি এতিয়া পাৰ্সেন্টেজটো ভৰাব লাগিব গোটেইখিনি মিলি আপোনাক কিমান পাৰ্সেন্ট সেইটো আপোনাক ভৰাব লাগিব ইয়াৰ পিছত আপোনাৰ ক্লাছ 10ৰ ডিভিজন ইনষ্টিটিউট নেম আপোনাৰ কোন বৰ্ডৰ পৰা পাছ কৰিছে সাবজেক্ট কি আছিলে আপোনাক ক্লাছ 10ত এইখিনি দিব লাগিব আৰু ক্লাছ 10ৰ আপোনাক ৰোল নম্বৰ নাইবা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিব লাগিব এইখিনি দিয়াৰ পিছত আপোনাক সাবজেক্ট কেইটা আপোনাক ফিল আপ কৰিব লাগিব তো গোটেইখিনি ফিল আপ কৰি মই আপোনাকক শৰ্টভাৱে দেখুৱাই আছোঁ এইখিনি মই অলৰেডি ফিল আপ কৰিছোঁ ইয়াতে আপোনাক গোটেইখিনি চাব পাৰে তো এইখিনি জাষ্ট মই ইয়াতে ফিল আপ কৰিছোঁ আপোনালোকে এনেকৈ ফিল আপ কৰি দিব পাৰিব যে ইংলিছত কিমান মাৰ্ক পাইছে 100ৰ ভিতৰত কিমান মাৰ্ক পাইছে আপুনি সেইটো লিখি দিব একেদৰে মেথছত কিমান মাৰ্ক পাইছে একেদৰে সায়েন্সত কিমান মাৰ্ক পাইছে একেদৰে সোশ্যাল সায়েন্সত কিমান মাৰ্ক পাইছে মনত ৰাখিব ইয়াতে চাৰিটাৰে আপোনালোকে পাৰ্সেন্টেজ এড হ'ব ইয়াতে কি যে সায়েন্স আৰু মেথছ লগতে কৈছে ইংৰাজী আৰু সমাজ বিজ্ঞান এই চাৰিটা মাৰ্ক আপোনাক এড কৰিব লাগিব ইয়াৰ পিছত যদি আপুনি হাই সেকেন্ডাৰী পাছ কৰিছে তেনেহ'লে এড কৰিব যদি পাছ কৰা নাই আপোনাক এড নকৰিলে হৈ যাব এছক মই এইটো এড নকৰোঁ ইয়াতে সেভ এণ্ড নেক্সট বাটন ক্লিক কৰিছোঁ সেভ এণ্ড নেক্সট বাটন ক্লিক কৰি এইখিনি কনফাৰ্ম কৰিব দিব এবাৰ মই কনফাৰ্ম কৰিম চাওক ইয়াতে নেক্সট আছে নেক্সট বাটনত ক্লিক কৰিম এইখিনি হৈ যোৱাৰ পিছতে আদাৰ্ছ ডিটেইলছ বিচাৰিছে যে ইলনেছ এইবিলাক আপোনালোকে ইয়াতে যদি আগতে দিছিলে এইটো আহি যাব যদি নাই আপুনি নকৰিব ইয়াত চাওক মই নেক্সট কৰি দিছোঁ এইখিনি হৈ গ'ল গোটেইখিনি হৈ যোৱাৰ পিছত আপোনালোকে এনেকৈ আহি যাব আপলোড ইয়াত চাওক আপলোড গোটেইখিনি আহি গ'ল এইখিনি আহি যোৱাৰ পিছতে আপোনালোকে আৰু আপলোড কৰিব লাগিব কি আপোনাৰ ক্লাছ 10ৰ আপোনালোকে মাৰ্কশ্বিট চাৰ্টিফিকেট দুয়োটা আপলোড কৰিব লাগিব মনত ৰাখিব দুয়োটা আপোনালোকে কি কৰিব লাগিব মাৰ্কছ কৰিব তো এনেকৈ কিন্তু আপোনালোকে মাৰ্কছ কৰি পিনে আপোনালোকে আপলোড কৰিব লাগিব তো এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ফাইনেল প্ৰিভিউ এটোত ক্লিক কৰিব গোটেইখিনি আপোনালোকে ৰিভিউ হৈ যাব যিখিনি কৰা হৈছে গোটেইখিনি ৰিভিউ হৈ যোৱাৰ পিছত আপোনালোকে এটো ডাইৰেক্ট সাবমিট কৰিব লাগিব চাওক এটা মই সাবমিট বাটন ক্লিক কৰিছোঁ আৰু ডাইৰেক্টলি সাবমিট হৈ যাব তো এইখিনি হৈ যোৱাৰ পিছতে আপোনালোকে এবাৰ
টিক মাৰ্ক কৰিব লাগিব ভেৰিফাই কৰিব লাগিব যেনেকুৱা নাম ডেট অফ বাৰ্থ কেটাগৰী এইবিলাক আপোনালোকে টিক মাৰ্ক কৰিব লাগিব এয়া চাওক নাম ডেট অফ বাৰ্থ ইয়াতে কেটাগৰী জেণ্ডাৰ ইয়াতে দেউতাকৰ নাম মাকৰ নাম এড্ৰেছ এইবিলাক আৰু কিছুমান গাইডলাইনছ ইয়াতে দিয়া আছে গোটেইখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আপোনালোকে একচেপ্ট কৰি আপোনালোকে কি কৰিব লাগিব পে'মেণ্ট গেটৱে SBI EasyPay আপোনালোকে ডাইৰেক্ট পে'মেণ্টলৈ গুচি যাব তো এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে ইয়াতে ডাইৰেক্ট পে'মেণ্ট অপশ্যনলৈ যাব পে'মেণ্ট আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে পে'মেণ্ট কৰিব লাগিব তো চাওক ইয়াতে পে'মেণ্টৰ কিছুমান প্ৰকাৰ দিয়া আছে আপুনি কেনেকৈ কি মাধ্যমেৰে আপোনালোকে পে'মেণ্টটো কৰিব এয়া চাওক UPI বুলি দিয়া আছে তো UPIত আপুনি ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে UPI QR কোড চাওক পে নাও ইয়াত তুমি ক্লিক কৰিম QR কোডটো শ্ব' কৰিব চাওক QR কোডটো শ্ব' কৰিছে তো চাওক QR কোডটো ইয়াতে আপোনালোকে পে'মেণ্ট কৰি আপোনাৰ স্কেন কৰি পে'মেণ্ট কৰি দিলে কিন্তু আপোনালোকে কনফাৰ্ম আপোনালোকে গোটেইখিনি হৈ যাব যদি আপোনাৰ পে'মেণ্টটো ছাকচেছফুল হৈ যায় তো আপোনালোকে এইখিনি হৈ গ'লে আপোনালোকে কামটো সম্ভৱ হৈ গ'ল তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া যদি কিবা বুজি পোৱা নাই বা কিবা অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে হোৱাটছআপত ডিটেইলছ দিয়া আছে কণ্টেক্ট আপোনালোকে কোনো বিশেষ কোনো অসুবিধা হ'লে আপোনালোকে কণ্টেক্ট কৰিব পাৰে